নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডিএমইৰ অধীনত 15,000 খালী পদৰ এক বৃহৎ নিযুক্তি অভিযান সম্পৰ্কে। যদি আপুনি চাকৰিৰ প্ৰস্তুতি কৰি আছে তেন্তে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। জানিব পৰা মতে, ডিএমইৰ অধীনত নতুন আৰু বৰ্তমানৰ বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং প্ৰতিষ্ঠানত প্ৰায় 15,000 খালী পদ ওলাইছে। এই নিযুক্তিসমূহ মূলতঃ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। প্ৰথম গ্ৰেড 3 কাৰিকৰী পদৰ বিষয়ে ক'বলৈ আহিছোঁ। ইয়াত ষ্টাফ নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ, ফাৰ্মাচিষ্ট এইসমূহ পদ আছে। উপলব্ধ তথ্য অনুসৰি এই শাখাত প্ৰায় 7,500টা খালী পদ আছে। এই পদসমূহৰ বাবে বিএছচি নাৰ্ছিং, জিএনএম ডিপ্ল'মা, ডি.ফাৰ্ম অথবা সংশ্লিষ্ট কাৰিকৰী যোগ্যতা থাকিব লাগিব। ইয়াৰ পিছত গ্ৰেড 3 অ-কাৰিকৰী পদসমূহত লৱাৰ ডিভিজন এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক, টাইপিষ্ট এইসমূহ পদ আছে আৰু ইয়াত খালী পদৰ সংখ্যা 3,500টা। আৰু শিক্ষাগত যোগ্যতা হিচাপে আৰ্টছ, ছায়েন্স অথবা কমাৰ্চত ডিগ্ৰী কমপ্লিট কৰিলেই হ'ব আৰু কমেও 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা থাকিব লাগিব। গ্ৰেড 4 পদসমূহত পিয়ন, এটেণ্ডেণ্ট, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, চকীদাৰ এইসমূহ পদ অন্তৰ্ভুক্ত আছে। ইয়াত খালী পদৰ সংখ্যা প্ৰায় 4,000। এই পদসমূহৰ বাবে ন্যূনতম 8ম শ্ৰেণী উত্তীৰ্ণ অথবা 10ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব। এতিয়া জানো বয়স সীমা সম্পৰ্কে। 1 জানুৱাৰী 2026 অনুসৰি আবেদনকাৰীৰ ন্যূনতম বয়স 18 বছৰ আৰু সৰ্বাধিক বয়স 40 বছৰৰ ওপৰ হ'ব নালাগিব। অ'বিচি আৰু এমঅ'বিচি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 3 বছৰৰ বয়স ৰেহাই আৰু এছচি/এছটি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 5 বছৰৰ বয়স ৰেহাই আছে। ইয়াৰ লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত বৈধ নিবন্ধন থাকিব লাগিব। আবেদন পদ্ধতি অনলাইন মাধ্যমেৰে হ'ব আৰু আবেদনৰ কাৰণে পাছপ'ৰ্ট চাইজ ফটো, স্বাক্ষৰ, জন্মৰ প্ৰমাণপত্ৰ, জাতি প্ৰমাণপত্ৰ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ জেৰক্স কপি আপলোড কৰিব লাগিব। আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যন ছেপ্টেম্বৰৰ শেষ সপ্তাহৰ ফালে প্ৰকাশ পাব। এইখিনি আছিল সম্ভাৱ্য নটিফিকেশ্যন আৰু অক্টোবৰত অনলাইন কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত আছিল এইখিনিয়ে আপডেট। যদি এনেকুৱা ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো চাকৰি আপডেট সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ। পুনৰ লগ পাম আন এটা নতুন চাকৰি আপডেট